নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছো। আজি মই উপস্থিত আছো মদন কামদেৱ হীৰা চুবুৰীত। আৰু হীৰা চুবুৰীত আহিনো আপোনালোকক কি দেখাম কি নেদেখাম। যিহেতু বিহু আহি আছে, মানে বাইদেউ মানে পুৰা মানে পাট চৰু বনাবৰ কাৰণে মানে কাম কাজত লাগি আছে। এইটো বাইদেউ নমস্কাৰ। আপোনালোকে কেনেকে এইটো মাটি, এইটো কি মাটি দি বনোৱা হয়? এইটো হীৰা মাটি। এইটো হীৰা মাটি। এটা বালা দিয়া যায়। হীৰা মাটিৰ লগত বালা দিয়া যায়। বালা দিয়া যায়। বালা দিয়াৰ পাছত আপোনালোকে ধৰ ভৰি দি মানে মাৰিব লাগে আৰু। ভৰি দি মাৰি আচ্ছা, কিমান টাইম মাৰিব লাগিব এইটো? আধা ঘণ্টা লাগে আৰু। হয় নেকি? হৈছিয়ে মাটি আৰু। অকমান মাৰি দেখকচোন কেনেকে মাৰে। চাওক গাইজ, আপোনালোকে বাইদেউ মানে ভৰি দি মানে মাৰি আছে মাটিটো। যেনেকৈ আমি ধৰ মৈদেৱে আটাৰ গুড়া আমি হাতেদি মাৰো, বাইদেউ তাৰমানে মাটিটো মানে ভৰি দি মাৰি আছে। আৰু বহুত মাটিটো সেইকাৰণে বাইদেউ তাৰমানে ভৰি দি মাৰিব লগা হৈছে। আৰু এই মাটিটো ক'ত পায় বাইদেউ? বামনীগাঁও। এইটো বামনীগাঁও হীৰা মাটি। এইটো কিনি আনিব লাগে নে আপোনালোকৰ মাটি নেকি? খুৰা আপুনি এফালে আহক। এইটো আপোনালোকৰ নিজা মাটি আৰু হীৰা মাটি। আচ্ছা, আজি এতিয়া আপুনি ধৰ কিছুমান বস্তু আমাক বনাই দেখাব লাগিব, কাৰণ বিহু আহি গ'ল, মানুহৰ দুমি আহি গ'ল, মানে মানুহক পাট চৰুৰ দৰকাৰ এতিয়া। গাইজ, ফাইনেলি আপোনালোকে এই শালটো চাওক। মই বহিয়ে লওঁ বাৰু। যিয়ে নহওক, এই শালটোত অকল হীৰা মাটি। হীৰা মাটি বোলে 6 মাহৰ পৰা বোলে ইয়াতে আছে। আৰু হীৰা মাটিটো বোলে আমাৰ এই মাটিৰ লগত মিক্স নহয়। লগতে দাদা হীৰা মাটি মানে কাটি আছে। দাদা, যিহেতু আমি হীৰা মাটিটোৰ কথা আমি ভালদৰে নাজানো, আপুনি অকমান বুজাই দিয়কচোন। এই মাটিটো আমাৰ বাৰিষা আনবাৰ বৰ দিগদাৰ হয়, পানী হয় যি জায়গাটো উঠাও। আচ্ছা, সেইটো বিলুৰ পৰা উঠোৱা হয়। সেই মাটিটো আমাৰ বিলুৰ পৰা উঠোৱা হ'লে বাৰিষাত আমাৰ মাটিটো আমি বিৰাট দিগদাৰ, গাড়ী ঘোড়া নাযায়। আমি খল্লি মাহে মাটিটো উঠাই লওঁ। খল্লি মাহে উঠাই লয় সেই মাটিটো আমি আকৌ ঘৰত খাল খুনি পেলাই জীয়াই ৰাখো। মানে জীয়াই ৰাখিব লাগে নেকি? জীয়াই ৰাখিব লাগে, মাটিটো কেঁচা কৰি ৰাখিব লাগে। কেঁচা কৰি ৰাখিব লাগে। কেঁচা কৰি ৰাখিব লাগে। যদি মাটিটো শুকান হয়, তেতিয়াহ'লে আমাৰ খুন্দবাৰ কাৰণে বা কাটিবৰ কাৰণে অসুবিধা হয়। আমি মাটিটো যদি আমি এটা জীয়াই ৰখা হয়, তেতিয়াহ'লে আমাৰ গৰানী তিতখানত বস্তুটো ওলাই পেলাই বনাব পাৰে। আচ্ছা, এই হীৰা মাটিটো আপোনালোকে কিনি আনিব লাগে নেকি? এইটো হীৰা মাটিটো আমাৰ কিনিব নালাগে, সেইটো আমাৰ নিজা মাটি। আপোনালোকৰ নিজা মাটি? এইটো কোন জাগাত? এইটো আমাৰ বামুণীগাঁও বুলি কয়। অ, বামুণীগাঁও। মানে আনাওতে ঠেলাত আনিব লাগিল, আনাওতে ঠেলাত আনিব লাগিব, নহলে ট্ৰেক্টৰত আনিব লাগিল। এইটো আমাৰ হাজিৰাই ভৰিব লাগে, ট্ৰেক্টৰত আনা ঠেলাত আনাটো। ঠিক আছে দাদা, ধন্যবাদ। গাইজ, ফাইনেলি মানে ৰুম এটাৰ ভিতৰত সোমালো। মানে ইয়াতে কলা বাচন বাতি ষ্টক ৰুম আৰু এইটো মানে ইয়াতে বস্তুখিনি মানে থৈ দিয়ে বনাই কেনে। আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু আছে। কি কি বস্তু আছে, কি কি বস্তু নাই, আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছো। বৰ্তমান এইটো হৈছে আমাৰ পাট চৰু। পাট চৰু এটা দাঙি ৰাখকচোন না। এইটো কয় পাট চৰু হা, কাৰণ আমাৰ এই ভোগালী বিহু আহি আছে, পিঠা বনাব লাগিবতো। এইটো প্ৰথম আপোনালোকক পাট চৰু দেখালো। আচ্ছা, লগতে আছে এইবিলাক টেকেলি। চাওক, টেকেলি বৰ্তমান পুৰা নাই আৰু বনাই থৈ দিছে, এইটো আৱা টেকেলি বুলি কয়। আচ্ছা, আৰু এইটো কি দাদা দেখি থাকচোন আপোনালোকে? গাখীৰৰ ঘাই, এইটো ডাঙৰ। এইটো গাখীৰৰ? গাখীৰৰ ঘাই। আচ্ছা, মানে গাখীৰৰ কটা আৰু মানে গাখীৰ থব পাৰি আৰু। এইটো কেই লিটাৰি? এইটো 12 লিটাৰ। আচ্ছা, এইটোৰ দাম কিমান আছে? এইটোৰ দাম আমাৰ 300 টকা আছে। 300 টকা আছে। আচ্ছা, সেইটো চাওকচোন দাদা। আচ্ছা, যিয়ে নহওক টেকেলি এটা দেখকচোন। এইটো টেকেলিৰ দাম কিমান আছে? 30 টকা। মাত্ৰ 30 টকা? ইমান কম দাম? আচ্ছা, সেইটো থৈ দিয়ক। আৰু এইটো হৈছে আপোনালোকে যদি টকা থব বিচাৰে, এইটো টকা থব তাৰমানে বেংক। আচ্ছা, ইয়াতে টকা থব পাৰিব। আচলতে বেংক নহয়, এইটো টেকেলি, মাটিৰ টেকেলি। আপোনালোকক খুচৰা পইচাৰ পৰা লুটোৰ পৰা গোটাই থব পাৰিব। এইটো চাওক। আচ্ছা, আপোনালোকক আজি গোটাই শান্তি দেখুৱাই আছো মই, যিহেতু হীৰা চুবুৰীত আছো। আৰু এইটো হৈছে শাল ধুনা জ্বলাও। আমাৰ যি ঘৰত যদি গধূলি ৰাতিপুৱা যদি শাল ধুনা জ্বলাই, এইটো দাদা, এইটোৰ দাম কিমান আছে? এইটোৰ দাম 40 টকা। এইটোৰ দাম 40 টকা, মাত্ৰ 40 টকা। আপুনি যদি বজাৰত কিনিব যায়, এইটো মোটামুটি 80 টকা 100 টকা ল'ব। আচ্ছা, আচ্ছা, আৰু কলা আছে নে? এইটো ফিল্টাৰ আছে। এইটো ফিল্টাৰ? চাওক গাইজ, আপোনালোকে এইটো ফিল্টাৰ বনাইছে। এইটো মানে কলহৰ, মাটিৰ কলহৰ ফিল্টাৰ বনাইছে। চাওক আপোনালোকে কি ধুনীয়াকে বনাইছে দাদা। এইটোৰ দাম কিমান আছে ফিল্টাৰটো? এইটোৰ দাম আপোনাৰ 400 টকা। এইটো 400 টকা হ'ব। এইটো চাওকচোন দাদা। আচ্ছা,
এবাৰ আপুনি এইটো পানী ভোগ এইটো আছে পানী খাৱা কলা এইটো পুৰা গেছি নেকি এইটো পুৰা গেছি আচ্ছা এইটো কলা পচি এইটো চাক গাইছে এইটো কলা মানে এইটো সৰু কলা মিনি কলা বুলি ক'ব লাগিব মানে আগত ডাঙৰ কলাটো থাকে সৰু আৰু এইটোৰ দাম কিমান আছে দাদা এইটোৰ দাম 50 টকা আছে এইটোৰ দাম মাত্ৰ 50 টকা আচ্ছা আৰু ডাঙৰ কলা নাই নে এইটো কি এইটো হ'ল গাখীৰৰ যিটো 5 লিটাৰ এইটো তাৰমানে গুৰটো টকা আচ্ছা দাদা কৈ দিলে নামটো এইটোত মানে 5 লিটাৰ গাখীৰ ধৰে আচ্ছা যিয়ে নহওক এইটোৰ দাম কিমান আছে এইটোৰ দাম মাত্ৰ 50 টকা চাক গাইছ 5 লিটাৰ গাখীৰ ধৰে 50 টকাত পাব আচ্ছা আৰু এফালে আছে নাও মুনি টেকেলি এটা এইটো ঘট পানী তোলা মানে বিয়াৰ পানী তোলা মানে দৰাক লাগে আৰু তাক গাইছ মানে সকলো মানে বস্তু আছে ইয়াতে যিমান সামগ্ৰী বিচাৰা আপোনালোকে গোটেই শান্তি পাব ইয়াতে এইটো চাকি এইটো মন্দিৰত এইটো লগাই এইটো মন্দিৰত লগোৱা ডাঙৰ চাকি এইটোৰ দাম কিমান আছে দাদা এইটোৰ দাম 40 টকা আছে এইটোৰ দাম মাত্ৰ 40 টকা এইটো আছে পিঠা যিটো আমাৰ হাৱাত পিঠা খায় মানে হাৱাত পিঠা খায় মানে এইটো হাৱাত পিঠা খাৱা আপোনালোকে ধৰ ভকা বনাব পাৰিব বনি চাউল ভাত বনাব পাৰিব এইটো চাক গাইছ এইটো আগতে আমি এতিয়া হাৱা বুলি কয় আগতে পোনা বুলি কৈছিল পোনা হা এতিয়া হাৱা বুলি কয় যিয়ে নহওক দাদা এইটোৰ দাম কিমান এইটোৰ দাম আপোনাৰ 100 টকা এইটোৰ দাম 100 টকা মাত্ৰ 100 টকা আহক গাইছ আপোনালোকৰ মানে বিহু আহি আছে অতি কম দামতে আহি পেলাই লৈ যাক হিৰা চুবুৰীৰ পৰাই মানে বেলেগত কিনিলে বেছি যাব ইয়াতে কিনিলে মাত্ৰ 100 টকাত পাব যদি বেলেগত যদি আপোনালোকে এইটো কিনিব যায় মোটামুটি 150-200 টকা পৰি যাব ইয়াতে মাত্ৰ 100 টকাত পাই যাব হিৰা চুবুৰী আচ্ছা আৰু এইটো কি টেকেলি দাদা এইটো কুমাৰী টেকেলি এইটো কি কৰে তাৰমানে যেতিয়া বিয়া বিহু হয় পূজা পাতল কৰে আচ্ছা পানীটো এইটো পানী তোলা বিয়া বিহুত পানী এইটো কেই টকা দাম এইটো আপোনাৰ 25 টকা মাত্ৰ 25 টকা মানে দাম দৰ খেললি 20 টকাটো পায় আচ্ছা চাক গাইজ বাইদেউ তাৰমানে এতিয়া মাটিটো কোবাই আছে এতিয়া বাইদেৱে জানে আৰু কি কৰে কি নকৰে এখন দেখোন মানে ৰুটিৰ দৰে হৈ গ'ল আকৌ কোবাব লাগিব চাক গাইজ আপোনালোকে এতিয়া বাইদেউ কেনেকে বনাও কেনেকে নবনাও আজি চাব লাগিব আজি এতিয়া এইটো বাইদেউ আপোনাৰ আমাক কি বনাই দেখাব বাইদেউ এইটো আচ্ছা এইটো এতিয়া খেক দিব লাগিব এনে কিবা এটা টেকেলি বা কলা এটা বনাই কেনে দেখাব নোৱাৰিব নে মানে অকমান দেৰি লাগব আৰু শুকাব লাগিব আচ্ছা তাক গাইছ কি কামত কষ্ট নাই চব কামতে কষ্ট বাইদেউ কিমান কষ্ট কৰিলে তাতে মাটি মাৰিলে আহি পেলাই আকৌ ইয়াতে মানে হেৰি কৰি আছে মানে বনোৱা আৰম্ভণি কৰি আছে বাইদেউ আপোনালোকে ভাল কৰি চাই থাকক বাইদেউ বনাই আছে এইটো কি হব বাইদেউ এইটো খেক দিয়া বুলি কয় শুকালি মানে আকৌ কোবাব লাগিব আৰু যি বনোৱা টেকেলি বনালে বনাব পাৰা পোনা বনালে বনাব পাৰা ৰুটি বনালে বনাব পাৰা কলা বনালে বনাব পাৰি আৰু মানে আচ্ছা গাইজ বাইদেউ এনেকে বনাই আছে মানে শুকাব লাগিব আৰু এফালে এনেকে বনাই থৈ দিছে আপোনালোকে চাক মানে গোটাখিনি শুকাব লাগিব আৰু মানে এইটো মানে হৈয়ে গৈছে আৰু মানে এইটো বনোৱা হৈ গৈছে এইটো মানে ধুনৰ বাতি আৰু ধুনৰ বাতি আৰু এফালে আছে মানে এইগিলা সৰু সৰু কটা বাইদেউ এতিয়া আমাক এটা চাকি এটা বনাই দেখাব
চাওক গাইছ বাইদেউ মানে চাকি বনাই আছে বাইদেউ চাকি বনাই আছে চাকি হৈয়ে গ'ল আকৌ ৰছীডাল ৰছীডালেদি কাটি দিলে তলত দেখি পায় চাওক গাইছ চাকি হৈ গ'ল চাকিটো অকমান দেখুৱাই দিয়ক সেইফালে বাইদেউ চাওক গাইছ বাইদেউ ফটাফট চাকি বনাই দেখুৱাই দিলে আপোনালোকক এনে বাইদেউ আপুনি ধৰ দিনটোত কেইটামান চাকি বনাব পাৰিব 500 বনাব পাৰিবি ঠিক আছে গাইজ আপোনালোকে দেখিলে বাইদেউ কি চিষ্টেমত বনাই আছে বাইদেউ তাৰমানে দিনটোত চাকি 500 বনাব পাৰিব আৰু ঠিক আছে বাইদেউ ধন্যবাদ আজি তাৰমানে খানাৰ আইটেম আজি মজা আইটেম এই হাঁহ চাক অ বাইদেউ এইটো কি হাঁহ নো এইটো চিনা বৰ্তমান আজি চিনাহেদি আজি মানে খানা খাৱাৰ কথা আৰু লগতে মাছ আছে মাছ খানি দেখুৱাই দি বাইদেউ এফালে মাছ চাক মাছ বিলাহীদি বনোৱা যাব মাছ কিহেদি বনাবি বিলাহীদি মাছ বনাব বিলাহী দি আৰু মানে এইটো আছে বিন সৰু আলু দি ভাজিম এইটো সৰু আলু দি ভাজবো না মাহৰ দালি ক'ত আকৌ মাহৰ দালিটো আচ্ছা বনাইছে। মাহৰ দালি বনাই আছে নেকি এতে মানে আলু চালু কাটি থৈ দিছে আৰু আইতাই কি পায়স খাই আছে নেকি পায়স খোৱা হৈ গ'ল আচ্ছা আইতাই এতিয়া মানে কি আইতাই মানে কটৰি লৈ আছে মানে কিবা কানি কাটবো আৰু এতিয়া যিয়ে নহওক আজি ভাল লাগিল আজি খানা মানে খাম আৰু আজি মানে মাহৰ দালি আছে এই হাঁহ আছে লোকেল হাঁহ আছে ডুপ্লিকেট হাঁহ নহয় কিন্তু লোকেল হাঁহ একদম লোকেল আজি খাওয়া কথা আৰু এই মাছ চাক গাইজ আপোনালোকে কিমান চাব আজি কিমান খাব আজি